যকৃত ৰোগত আক্ৰান্ত 6 বছৰীয়া এটি কন্যা শিশুটি চিকিৎসাৰ বাবে দৰিদ্ৰ চাহ শ্ৰমিকৰ পিতৃ-মাতৃৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন। দুৰ্ভগীয়া পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে। চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ লুখুৰাখন গাঁৱৰ নৰেন কড়ৈ আৰু মিনতী কড়ৈ দম্পতীৰ 6 বছৰীয়া কন্যা চয়নিকা কড়ৈ যকৃতৰ জটিল ৰোগত 3 বছৰ ধৰি আক্ৰান্ত হৈ আছে। চয়নিকাৰ যকৃতৰ 50% ইতিমধ্যে নষ্ট হৈছে আৰু দৰিদ্ৰ দিন হাজৰিয়া কৰি চলা চাহ শ্ৰমিকৰ পৰিয়ালটিয়ে দিল্লীৰ এইমছত চিকিৎসা কৰাবলৈ অৰ্থৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে। নৰেন কড়ৈয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে যাতে তেওঁলোকৰ কন্যাৰ চিকিৎসাৰ বাবে চৰকাৰী সহায় আগবঢ়ায়। তেওঁলোকে সমাজৰ সহানুভূতিশীল লোকসকলৰ পৰাও অৰ্থনৈতিক সহায়ৰ প্ৰাৰ্থনা জনাইছে। সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব 8638530346 নম্বৰত আৰু একাউণ্টৰ নাম্বাৰ হৈছে 00272017005240 IFSC কোড PUNB 0002720 শাখা সাপেখাতি একাউণ্ট হোল্ডাৰ নাম মিছেছ মৃণালী কৈৰী। এই পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ অসমবাসীৰ লগতে সহানুভূতিশীল লোকসকলক আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ-মাতৃ। হয়, আজি আমি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ লুখুৰাখন গাঁৱৰ নিবাসী নৰেন কৈৰীৰ কণমানি কন্যা প্ৰায় 6 বছৰীয়া কন্যা পখিলা খেদাৰ বয়সত চয়নিকা কৈৰী প্ৰায় লিভাৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। ইতিমধ্যে 50% নষ্ট হৈ গৈছে বুলি ডক্টৰে জনাইছে। তেখেতে আজি প্ৰায় 2 বছৰ দিন ধৰি এই ক্ষেত্ৰত চিকিৎসা কৰি তেখেতে সৰ্বশান্ত একেবাৰে তেখেতৰ টকা পইচা মাটি সম্পত্তি নাইকিয়া হৈ গৈছে বুলি আমি গম পাওঁ। দিল্লীৰ এইমছৰ লেখীয়া চিকিৎসালয়ত তেখেতে আজি 6 মাহ দিন ধৰি চিকিৎসা কৰাই আছিলে। 3 মাহ দিন ধৰি তেখেতে ফুটপাথত থাকি চিকিৎসা কৰাবলগীয়া অৱস্থা হৈছিল। ইতিমধ্যে তেখেতে অহা মাহত তেখেতৰ আকৌ পুনৰ চিকিৎসাৰ বাবে এইমছত ভৰ্তি হ'বলৈ ডক্টৰে পৰামৰ্শ আগবঢ়াইছে। এই ক্ষেত্ৰত আমি অসমৰ জনদৰদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি কাতৰ অনুৰোধ জনাইছোঁ। এই পৰিয়ালটোক আপোনালোকে চকু মেলি চাওক। পখিলা খেদা বয়সৰ এই ছোৱালীজনীৰ সুস্থৰ ক্ষেত্ৰত তেখেতৰ পিতৃয়ে ইতিমধ্যেই লিভাৰ দান কৰিব বুলি জনাইছে, কিন্তু তেখেতে সেই চিকিৎসা কৰিবৰ কাৰণে তেখেতৰ ওচৰত অৰ্থ কৰি একেবাৰে নাইকিয়া হৈ পৰিছে, নিৰুপায় হৈ পৰিছে। আমি অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল দেৱকো এই ক্ষেত্ৰত আমি অনুৰোধ জনাইছোঁ, আপুনিও যাতে চকু মেলি চাওক আৰু এই পৰিয়ালটোক আপোনালোকে উদ্ধাৰ কৰক। আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাপেকাঠি শাখাৰ তৰফৰ পৰা সমগ্ৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সন্মানীয় সতীৰ্থসকলক, শুভাকাংক্ষীসকলক, ৰাইজক, মানৱদৰদী ৰাইজক এই পৰিয়ালটিক উদ্ধাৰৰ ক্ষেত্ৰত আপোনালোকে যথোপযুক্তভাৱে আৰ্থিক সাহায্য যদি আপোনালোকে আগবঢ়ায়, নিশ্চয় এই পৰিয়ালটিৰ মুখত হাঁহি বিৰিঙি আহিব বুলি আপোনালোকক আমি কাতৰে অনুৰোধ জনাইছোঁ। হয়, আজি আমি উপস্থিত আছোঁ লুখুৰাখন গাঁৱৰ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত লুখুৰাখন গাঁৱৰ এই নৰেন কৈৰী নামৰ যিজন ব্যক্তি, তেওঁৰ কন্যা বহু জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় আজি 6 মাহ ধৰি আক্ৰান্ত হৈ আছে। এনে এটা জটিল ৰোগত আক্ৰান্ত হৈছে, তাৰ লিভাৰটো সম্পূৰ্ণ ডেমেজ নহ'লেও প্ৰায় 80% ডেমেজৰ ফালে গৈছে। তেওঁ এটা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা হয়, যিহেতু বহুত ব্যয়বহুল চিকিৎসা হয় আৰু ডিব্ৰুগড় মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয়ৰ পৰা গৈ গুৱাহাটী মহাবিদ্যালয় গ'ল। তাৰ পৰা তেওঁ পোনপটে দিল্লী এইমছলৈ প্ৰেৰণ কৰিলে, কিন্তু দিল্লীৰ নিচিনা এটা ব্যয়বহুল জেগাত তেওঁক চিকিৎসা কৰাটো অপাৰগ। যি কি নহওক, তেওঁৰ বহুত অসাধ্য চেষ্টাৰ ফলত তেওঁ প্ৰায় 6 মাহ দিন চিকিৎসা কৰিলে, যাৰ ফলত সম্পূৰ্ণ ৰোগটো নিৰাময় হোৱা নাই। আমি চাহ জনগোষ্ঠী আদিবাসী প্ৰায় আমি সংখ্যা হিচাপে কোটি বুলি আমি হিচাপ কৰিব খোজোঁ। আমি আহ্বান জনাইছোঁ, এই কোটিৰ সংখ্যা যেনেধৰণে আমি হিচাপ কৰোঁ, তেনেধৰণে আমাৰ এই জনগোষ্ঠীটোৰ এজন পৰিয়ালৰ এই
ছোৱালীজনীক উদ্ধাৰ ক্ষেত্ৰত তেওঁলোকে যেনেধৰণে পাৰে সহায় সহযোগিতা কৰাই এই পৰিয়ালটোৰ যি মাতৃগৰাকীৰ কোলা সোধা নকৰি তেওঁ কোলাত যেন ভৰাই পৰিব পাৰে, শান্তি সম্প্ৰীতি ঘূৰাই নিব পাৰে, তেওঁৰ ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ। লগতে এই চিকিৎসা ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ অনুৰোধ জনাইছোঁ। আমি জানো আপুনি এজন মহান মানৱদৰ্দী মন্ত্ৰী হয়, আপোনাৰ এই মহানতা আমি দেখিবলৈ পাইছোঁ। আমি এই মিডিয়াৰ থ্ৰুৱেদি আপোনাক অৱগত কৰিব খুজিছোঁ, এই কণমানিটোক আপুনি যেন শেষ ভৰসা হিচাপে চিকিৎসা কৰাই এই পৰিয়ালটোক উদ্ধাৰ কৰিব বুলি আমি সৰু ছাত্ৰ সন্থাৰ লগতে আমি গাঁওবাসী হিচাপে তেওঁক কাতৰ অনুৰোধ জনাইছোঁ। আৰু মাননীয় আমাৰ বিধায়ক মহোদয়কো অনুৰোধ জনাইছোঁ, এই বিষয়বস্তুটো যেন উপস্থাপন কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বা স্বাস্থ্যমন্ত্ৰী মহোদয়ক যোগাযোগ কৰি তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আমি কাতৰ অনুৰোধ জনালোঁ। ধন্যবাদ। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।